इश्क है पिया इश्क है पिया আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি একটু প্রার্থনা আরাধ্যা আরাধ্যা ব্যবধান তোমারে মোরে এন্ধার আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে গায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা মাহঁত আৰু ল'ৰাই মোৰ অসুখটোৰ পৰা ঘৰৰ পৰা ওলাবই নিদিয়া হ'ল এতিয়া তোমাৰ ওপৰতে সকলো দেখা তোমালোকৰ সামৰি সুতৰি হ'ল যিখিনি যা যোগাৰ কৰিছিলোঁ সেইখিনি সামৰি হ'ল বাৰু কিন্তু আজি অন্বেষাজনী থকা হ'লে মোৰ কষ্ট কম হ'লহেঁতেন গৰম পানী গৰম পানী আকৌ কিয় আজি খালী পেটে থাকিব লাগিব নিয়মৰ কথা আছেতো খুৰাদেউ বিদ্যাপন এইবাৰ খুৰী আৰু পেহীদে কইনা লৈহে ঘৰলৈ আহিব আজি মনটো বৰ ভাল লাগিছে অ যা যা বেগবোৰ গাড়ীত উঠাই থৈ আহ তোমালোক ৰেডি হ'লাই ৰেডি মানে যাবলৈ ওলালোৱে একেবাৰে কইনা লৈ আহিহে ঘৰ সোমামহি আচ্ছা শুনকচোন আপুনি ৰজনীক কৈ কইনা আদৰাৰ কামখিনি অকণমান আগুৱাই থৈ দিব হ'ব তোমালোক যোৱা আৰু আকাশ সি অলপ দেৰিকে যাব আমি প্ৰথমে আৰাধ্যাৰ ঘৰলৈহে যাম তাৰপিছত তাইক লৈ মন্দিৰলৈ যাম ভাল বাৰু যোৱা ব'লা মই বাৰু কি কৰিবলৈ ওলাইছোঁ এজনী অচিনাকি সৰু ছোৱালীক বিয়া পাতিবলৈ ওলাইছোঁ মই বিয়া পতাৰ পিছত আমাৰ ঘৰখন বাৰু সুখী হ'ব কিন্তু এই সৰু ছোৱালীজনীকতো মই কেতিয়াও সুখী কৰিব নোৱাৰোঁ আৰু মোৰ দুচকুত ভাঙি থকা সেই চকুজুৰি সেই মুখখন মই বাৰু ক'ত বিচাৰি পাম
মাক নোহোৱা ছোৱালী আজিৰ পৰা আপোনাকে তাইৰ মাক বুলি ধৰি ল'লোঁ মাকৰ যাতে তাইৰ অনুভৱ নহয় আপুনি তেনেকৈ কিয় কৈছে বিয়য় মই নিজেই তাইক পচন্দ কৰি মোৰ ল'ৰাৰ কাৰণে নিবলৈ আহিছোঁ মই তাইক মৰমৰ দৃষ্টিৰে নাচামনে সেইটোতো ময়ো বুজিছোঁ কোমল আৰু কোমলৰ মাকৰ পৰা সকলো শুনিছোঁ সেইবাবে চকু মুদি আপোনালোকৰ লগত পঠিয়াবলৈ বিচাৰিছোঁ সেইবোৰ মনলৈ নানিবই তাই নিজৰ ইচ্ছামতে ঘৰখন চলাবও পাৰিব আৰু চলিবও পাৰিব বায়েকজনীলেহে বৰকে মনত পৰিছে একো নহয় দিয়ক চাকৰি বাকৰি কথা আৰু কি কৰিব অ' জেঠাই কি কৰি আছানো ভিতৰলৈ আহাচোন আৰাধ্যাক চোৱাহিচোন ইমান যে মৰম লাগিছে লাগিবইতো কিয় নালাগিব পচন্দ কাৰ দস্তুৰ মতা আমাৰ গাঁৱৰ ছোৱালী আহা এতিয়া গৈছো এইজনীয়ে মানুহ মাৰি পেলাব তেনেকুৱাই আহি আছো ৰ'ব বল 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 দাদা ঐ তোৰ কিবা কাম আছে বোলে আজি দেউতাই ক'লে নাজানো কি হয় কিন্তু মই তাত আজি উপস্থিত থাকিব লাগিব যা ভালকৈ কামবোৰ কৰগৈ তোলে শুভেচ্ছা থাকিল থাকিব পৰা হ'লে মোতকৈ সুখী সেই পৃথিৱীত কোনো নহ'লহেঁতেন কিন্তু মোৰে দুৰ্ভাগ্য কপালত নাই একো নাই আহো দে যা ওলালেই অঁ গধূলি সোনকালে আহি পাবিনে আহি পাব লাগে মিটিংখন বা কেতিয়া শেষ হয় কলাক্ষেত্ৰ বেছি দূৰো নহয় সিহঁতে বোলে 5মান বজাত ঘৰ সোমাবহি মাৰাই ফোন কৰিছিল কইনাক সজালে বোলে দেখিবলৈ বোলে সৰগৰ পৰীৰ দৰেই লাগিছে দেখিবিয়েই নহয় আহিলে इश्क है যা অৰুণা যা আকৌ মাৰাই ফোন কৰিছিলে আটাইবোৰ আহি মন্দিৰ পালেহি তোক অলপ সোনকালে মাতিছে সময় আছে নহয় যাম দিয়া ভয় কৰিব নালাগে তোমালোকৰ আত্মসন্মানত আঘাত হোৱা কাম মই নকৰোঁ आराध्या
হ'ব হ'ব নেকাটিবি হেই যাই মই গৈ থাকিম নহয় কিয় চিন্তা কৰিছ আৰু এতিয়া সি বাইদেউৰা আহি গুৱাহাটীতে থাকিব হা লগ পায়ে থাকিবি আজি তোক থবলৈ বিক্ৰমো যাব এই নাকান্দিবি যাই কন্দা কটা নকৰিবি হৈ এইবোৰ কন্দা কটা কৰে নেকি ঐ ছোৱালী ভাল নালাগিলে গুচি আহিবি নহয় মানে কেইদিনমান থাকি আকৌ যাবি বল এতিয়া জেঠাইহঁত গৈ মন্দিৰ পালেই বল দেৰি হৈছে এই ধৈৰ্য ধৰা অকমান মাৰাই ফোন কৰিছিলে আটাইবোৰ আহি মন্দিৰ পালেহি তোক অলপ সোনকালে মাতিছে সময় আছে নহয় যাম দিয়া ভয় কৰিব নালাগে তোমালোকৰ আত্মসন্মানত আঘাত হোৱা কাম মই নকৰোঁ সুতৰ বিপৰীতে এবাৰ যাত্ৰা কৰি চাচোন কিজানি বা ভালেই লাগে পৃথিৱীত এখন শ্ৰেষ্ঠ ট্ৰেজেডি নাটক ইতিবাস য'ত বাপেকক হত্যা কৰি ইতিবাসে মাকক বিয়া কৰাইছিল সেয়াই ভাগ্য আৰাধ্যা 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 আজিৰ দিনটোত সি অন্তত ভালকে মাত দিব পাৰিলেহেঁতেন মতাটো দূৰৰে কথা সি ভালকে চকুলৈ নাচালে
এজুৰি চকু অকণমান চাৱনি ক'ত হেৰাই গ'ল বাৰু, যাৰ বাবে মই অতদিন বাট চালোঁ, যাৰ বাবে মই কাকো আপোন কৰিব পৰা নাই, অথচ সেইজন আকাশ বৰুৱাই আজি কাহানিও নেদেখা এজনী অচিন ছোৱালীক বিয়া পাতিবলৈ গৈ আছোঁ। इश्क है प्यार এনেকৈ হাঁহিছে যে, ইয়াৰ আকৌ কি হ'ল? কোনোবা লগৰ ল'ৰাৰ লগত কথা পাতিছে চাগে। চা অৰুণৱ, অকণমান মতা মানুহৰ দৰে বিহেভ কৰ। ইমান দিনে মই তোক একো কোৱা নাছিলোঁ, কিন্তু আজি তোক ক'বলৈ বাধ্য হৈছোঁ। সুতৰ বিপৰীতে এবাৰ যাত্ৰা কৰি চাচোন, কিজানিবা ভালেই লাগে। পৃথিৱীত এখন শ্ৰেষ্ঠ ট্ৰেজেডি নাটক ইতিবাছ, য'ত বাপেকক হত্যা কৰি ইতিবাছে মাকক বিয়া কৰাইছিল। সেয়াই ভাগ্য, ভাগ্য চক্ৰ। ইতিবাছে গম পোৱা হ'লে তেনেকুৱা কাম কৰিলেহেঁতেন নেকি? বেছিভাগ কবি, সাহিত্যিক, শিল্পীৰ এনেকুৱা হয়। তয়ো তাৰে এজন বুলি ধৰি লচোন। মাক বাপেকৰ বাবে নিজৰ জীৱনটো ত্যাগ কৰি আকাশে কি বুজালে বাৰু? খুৰা খুৰীটো কৈছিল তাৰ যাকেই ভাল লাগে তাকেই বিয়া পাতিব। তেনেহ'লে সিটো ৰাগিনীকো বিয়া পাতিব পাৰিলেহেঁতেন। ৰঞ্জন, তুমি কেতিয়া আহিলা? এই মাত্ৰ আকৌ। কি হ'ল? আজিকালি দেখিছোঁ চবেই দেখোন কিবা কিবি ভাবিয়ে থকা হৈছে। পৃথিৱীখন কিবা সলনি হ'ব যেন পাইছোঁ। আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল, দুদিন আঁতৰৰ এদিন ওচৰৰ তুমি